প্ৰলোভনেৰে হিন্দু লোকসকলক ধৰ্মান্তৰ কৰা হৈছে ধৰ্মান্তৰকৰণ কৰা হৈছে ৰাজ্যত জিলাই জিলাই এতিয়া ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল পাতিছে মিছনেৰীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শ হিন্দু লোকসকলক সনাতনী হিন্দু লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰা হৈছে প্ৰলোভনেৰে হিন্দু লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ৰাজ্যত ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল মিছনেৰীৰ এটা অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত চলাইছো জিলাই জিলাই হিন্দু সনাতনী লোকসকলক ধৰ্মান্তৰিত কৰা হৈছে খ্ৰীষ্টান ধৰ্মলৈ ৰোগী আৰু দৰিদ্ৰ লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়াৰ কেইবাটাও অঞ্চলত সংঘটিত হৈছে এই ঘটনা তিনিচুকীয়াৰ কেইবাটাও অঞ্চলত এই ঘটনা বালিচাদ বুকা পথাৰ দীঘলী পথাৰ নকঠালগুৰি লগতে চিকৰাজান তৰাণী আৰু ৰতনী পথাৰ গাঁৱৰ 12টাকৈ মৰাণ জনগোষ্ঠীৰ পৰিয়ালৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ ডাঙৰ খবৰে মুহূৰ্তত জনাইছো 12টাকৈ পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে জিলাই জিলাই হিন্দু সনাতনী সকল ধৰ্মান্তৰিত হৈছে খ্ৰীষ্টান ধৰ্মলৈ ৰোগীয়া আৰু দৰিদ্ৰ লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়াৰ কেইবাটাও অঞ্চলত সংঘটিত হৈছে এই ঘটনা বালিজান বুকা পথাৰ দীঘলী পথাৰ নকঠালগুৰি চিকৰাজান তৰাণী ৰতনী পথাৰ গাঁৱৰ মুঠ 12টাকৈ মৰাণ জনগোষ্ঠীৰ পৰিয়ালে গ্ৰহণ কৰিছে খ্ৰীষ্টান ধৰ্ম অভিযোগ উত্থাপন হৈছে ৰাজ্যত ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল মিছনেৰীৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো জিলাই জিলাই হিন্দু সনাতনী পৰিয়ালে ধৰ্মান্তৰিত হৈছে খ্ৰীষ্টান ধৰ্মলৈ এনেকা পোৱা ঈশ্বৰক দেই আৰু এনেকা ঈশ্বৰক পাই মেলি মই মাৰ্ঘেটাত গৈছিলোঁ এনেকা চেণ্টাৰ আছে তাতে প্ৰাৰ্থনা কৰিলোঁ তাত আৰোগ্য লাভ পালোঁ আৰু এনেকৈ বিশেষকৈ গাঁও ভূঞে আহিছিলে আমাৰ চিনাজিনা ফিলবাৰী সেইফালৰ পৰা এনেকুৱা মিছনেৰী এটা জেগাত প্ৰাৰ্থনা কৰিছিলে সেইটো জেগাত মই পূৰা পাউডাৰ আৰু কানি খাই আছিলোঁ সেনেকুৱাতে মই বিৰোধীয়ে কৈছিলোঁ মানে এইটো ধৰ্ম কৰিব আহিছে তেনেকুৱা বুলি ভাবি আহিছিলোঁ খঙে কৈছিলোঁ এইবিলাক বেমাৰ ভাল কৰিব নোৱাৰিলে ইহঁতকে মই মাৰিম এনেকুৱা ভাৱনা আছিলে কিন্তু ঈশ্বৰে চুজ কৰিলে মোৰ যেনেকুৱা বেমাৰ সমস্যা পাগলা আছিলোঁ মোৰ ওচৰে পাজৰে চবেই জানিব পাগলা বুলি জানে মোক আৰু পাগলা সৰু ল'ৰাবিলাকো ভয় খাইছিলে পূৰা চবৰ লগত ফাইট কৰা মানুহ আছে আলফাৰ লগতো ফাইট কৰিছোঁ মই আৰ্মি পুলিচ লগত চবৰ লগত ফাইট কৰা মানুহ লাষ্টত ঈশ্বৰে এনেকুৱা চুজ কৰিলে মোক শান্তি দিলে ঘৰত অশান্তি বেমাৰ জেমাৰ চব ভাল কৰিলে মানে ঈশ্বৰে সেইদিনাৰ পৰা মই প্ৰভুক মানে এৰি দিয়া নাই আৰু লগে লগে মানে ঈশ্বৰৰ লগত সম্পৰ্ক কৰি প্ৰাৰ্থনা কৰি ৰাখিছোঁ তেনেকৈয়ে ঈশ্বৰৰ পৰা মানে সমস্যা বহুত জৰ কাজিয়া প্ৰাতিয়া এভৰিথিং পাউডাৰ মদ পানী এভৰিথিং যেতিয়াও ডেইলি 300-400 টকা মদ খাইছিলোঁ তেনেকুৱা পিছত গম পালোঁ ঈশ্বৰক এৰিব নোৱাৰা হৈ গ'লোঁ অনন্ত জীৱন মৰিলোঁ আমি স্বৰ্গত যীশুখ্ৰীষ্টে নিব বুলি আমি গম পাওঁ সেইকাৰণে তেওঁক পুজি থাকোঁ আৰু তেনেকৈ এতিয়া কিমানমান মানুহ এই অঞ্চলটোৰ মানুহটো তেনেকৈ ক'ব নোৱাৰোঁ আমাৰ ইয়াত আহে কিছুমান বেমাৰী মানুহ গাঁও বয়সস্থ মানুহ আহে তেনেকৈ তো ধৰিব অনুমানিক ক'ব নোৱাৰিম মানে তেনেকৈ আহে আৰু কি কৰে আপোনালোকে ইয়াত প্ৰাৰ্থনা অকল প্ৰাৰ্থনা কৰোঁ যীশু প্ৰাৰ্থনা কৰোঁ আমি এনেকৈ সুস্থ হৈ আৰু মানে অনন্ত জীৱত নিম কৈছোঁ মৰিলেও আমাক স্বৰ্গত নিম বুলি কৈছে মানে কোনটো প্ৰাৰ্থনা কৰে বিশেষ কিবা প্ৰাৰ্থনা আছে অঁ যীশুতে আছে অনন্ত জীৱন বুলি আমি স্থিতি আৰাধনা আমাৰ পৰম্পৰা যেনেকৈ আমি সকাম নিকাম কৰোঁ তেনেকৈ ঈশ্বৰক জনাওঁ সেইটোৱে আমাৰ প্ৰাৰ্থনা এই ঘৰটোত কেনেকৈ কি কৰা হয় আমি ইয়াতে ঈশ্বৰৰ স্তুতি আৰাধনা কৰোঁ নাচ গান কৰোঁ ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ আমাৰ সমস্যাবিলাক জনা দেশখনৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ আৰক্ষী দেশক চলা প্ৰান্ত সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰধানমন্ত্ৰীৰ কাৰণে ওচৰ চুবুৰীয়াৰ কাৰণে সকলো কাৰণে আমি প্ৰাৰ্থনা কৰোঁ কেতিয়াৰ পৰা কৈছে আপুনি মই 2019 চনৰ পৰা ৰেগুলাৰ কৰোঁ হয় এতিয়া আপুনি খ্ৰীষ্টান ধৰ্মত আছে খ্ৰীষ্টান ধৰ্ম বুলি নহয় যীশুক প্ৰাৰ্থনা কৰোঁ ধৰ্ম নহয় এইটো কোনো ধৰ্ম নহয় আৰু কিমান আছে মৰাণ জনগোষ্ঠী লোক কিমান আছে মৰাণ মানুহ তেনেকৈ মই ক'ব নোৱাৰিম মানে আমাৰ ইয়াত আহে এনেকুৱা 4-5 ঘৰ তেনেকুৱা য'তো মন খুচি হ'লে আহে নাহে তেনেকুৱা আছে ক'ৰ আহে ইয়াত আপোনাৰ ইয়াত ওচৰৰ গাঁও আহে ৰবাহাখাতিৰ পৰা আহে এনেকুৱা অঞ্চলৰ পৰা আহে কিছুমান জেগাত মাতেও এনেকুৱা গম পায় ন ৰিলেটিভ থকা মানুহ শৰীৰ সুস্থ হয় বুলি কয় তেনেকুৱা জেগাত যাওঁ আমি আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে তেনেকৈ ইয়াত কোনোবা মিছনেৰী মানে কোনোবা মিছনেৰী মানুহ নাহে তেনেকৈ অহা নাই এতিয়ালৈকে আমাৰ প্ৰয়োজন হ'লে মাতো ক'ৰবাত যাবলগীয়া প্ৰেয়াৰ চেণ্টাৰ আছে তেনেকুৱা আমি যোগাযোগ কৰোঁ তেনেকুৱা জেগাত নিওঁ আমি বেমাৰী সুস্থ ৰেগুলাৰ প্ৰাৰ্থনা কৰি দিয়ে তেনেকুৱা জেগা আছে প্ৰেয়াৰ চেণ্টাৰ জয়মপুৰত আছে লিডুত লেখাপানীত আছে তেনেকুৱা তাত নিয়ে গীৰ্জাঘৰলৈ গৈ পাইছেনে গীৰ্জাঘৰ গৈ পোৱা নাই
এই প্ৰাৰ্থনাটো যোনটো কৰোঁতে বেমাৰ ভাল হয় বুলি কয় কেনেকুৱা কি হয় অলপমান কওকচোন কথাখিনি। মানে মানুহৰ বিষ চিষবিলাক থাকে, মানুহৰ মানসিক ৰোগ থাকে, তেনেকুৱাবিলাক। আৰু পাগলা মানুহ হয়, মই এজন পাগলাই আছিলোঁ। ওচৰ চুবুৰীয়াই গম পাব পাগলা মানুহটো ভাল হ'লোঁ ঈশ্বৰে চুজ কৰিলে। তেনেকুৱা খং ৰাগবিলাক বহুত আছিলে। আৰু মানুহ এনেকুৱা ঘৰতো মাইকী যিহাত ডেইলি কাজিয়া আৰু মানে সদায় ল'ৰা ছোৱালীও অশান্তি। এতিয়া বহুত শান্তিত আছোঁ মানে প্ৰভুক পাই। আৰু মৰাৰ পিছতো অনন্ত জীৱন দিম গৈছে প্ৰভুৱে, সেইকাৰণে বেছি লাগি আছোঁ। এতিয়া আপুনি ভাবে নাই যে আপুনি যিহেতু হিন্দু ধৰ্মৰ আছিলে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা বুলি আপুনি ভাবে নিজক? এইটো মই ভবা নাই। মই হিন্দু বা খ্ৰীষ্টান বুলি নাই, মোক জীৱন অনন্ত জীৱনহে লাগে। যেতিয়া মই বেমাৰত আছিলোঁ, মোৰ মাটি বাৰী চব বিক্ৰী হৈ গৈছিলে, এনেকৈ বন্ধ হৈ গৈছিলে বেমাৰত। বহুতক দান দক্ষিণা দিলোঁ, বেমাৰ ভাল কৰাৰ পৰম্পৰা আমাৰ গোঁসাই ঘৰবিলাকো ভাড়া দিয়া নাই। এটা ছাগলী মানে বেজবিলাকক দিলোঁ মানে, হ'লেও পৰিত্ৰাণ। কিন্তু ঈশ্বৰে এটকা নোহোৱাকৈ ভাল কৰিলে তেনেকুৱাকৈ। ক'ৰ পৰা আৰম্ভ কৰিছিলে, কেনেকৈ গম পাইছিলে এইটো? মই প্ৰথমতে আমাৰ মোৰ মানুহজনী হয় খ্ৰীষ্টান ছোৱালী হয়, তেহেঁতৰ যোগেদি মই এই মাৰ্ঘেটাত গৈ প্ৰথমে 16 চনত তাত গৈ গম পালোঁ, সম্পূৰ্ণ কমপ্লিট গম পালোঁ। লাষ্টত তেনেকুৱা ইয়াতে আহিছিলে, এটা ঘৰত মাতিছিলে, সিহঁতৰ ঘৰত মই কৈছোঁৱে আপোনালোকৰ আগত, মই তাতে খাই আছিলোঁ, এনেকৈ কানিবিলাক খাই আছিলোঁ, পাউদাৰবিলাক খাই আছিলোঁ, সেইটো জেগাতে পোৱা। তেহেঁতৰ লগেও মই সংগ্ৰহ যোগাযোগ কৰি সিহঁতৰ পৰা বাইবেল অধ্যয়ন কৰি মই এতিয়া তাকেই মানি আছোঁ মানে। কোন আহিছিলে বুলি ক'লে? এইটো ফিল'বাৰীৰ পৰা আহিছিলে। এইটো ইমান এটা নামটো